এখন প্ৰাথমিক বিদ্যালয়লৈ আহি দেখিলোঁ যে এখন ৱাল খালী হৈ আছে। সেই ৱালখনত এটা কবিতা ফাঁকি মনলৈ আহিলে। কবিতা ফাঁকি লিখিলোঁ এয়া, কুঁহিপাত কোমলীয়া গছৰ আগত, কুঁহিপাত কোমলীয়া আমাৰ হাতত। লিখিলোঁ আমি ছবি আকাৰে কবিতা ফাঁকি বুজাবলৈ চেষ্টা কৰিলোঁ। এনেকৈয়ে আৰু ৱালত কিছু পেইণ্টিং অংকন কৰিলোঁ। এনেধৰণে ছোৱালীজনীয়ে গছৰ তলত বহি কিতাপ পঢ়ি আছে। আৰু ইফালে দেখিছোঁ আমি অন্য ৱালো খালী হৈ আছে। এনেকৈয়ে আমি কিছুমান পেইণ্টিং কৰিলোঁ। এটা পাণ্ডা গছৰ আগত বহি কিনে ABCD এফালে দেখিছোঁ আমি ভাতৰ তলত দেখিলোঁ। এইফালে দেখিলোঁ আমাৰ এটা মিকি মাউচ এইফালে দেখিলা। এইফালে আঁকিলোঁ চব্জি। এইফালে দেখিছোঁ মটু পাতলু যেনে শকত আৰু পাতল ছবি সহায়ে বুজাই দেখুৱাইছোঁ। আৰু এইফালে আমি সানমিহলি বৰ্ণমালা আৰু স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ মাছ সহায়ে ছবি অংকন কৰিছোঁ। এইফালে ডাঙৰ আৰু সৰু এই মোৰ ভাগিনটোৱে অংকন কৰি আছে। আৰু এইফালে দীঘল আৰু চুটি আৰু জ্যামিতিকেল কিছুমান চিম্বল, বৃত্ত, ত্ৰিভুজ, বৰ্গ, আয়ত, এনেকৈয়ে আমি অংকনবিলাক কৰি যাব ল'লোঁ। আৰু এয়া গছৰ তলত বহি আছে যিহেতু স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ এনেকৈয়ে আমি দেৱালত লিখিলোঁ। আৰু এইফালে এটা চিনেৰী, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আৰু নদীৰ লগতে দেখিলোঁ ছবিখন শুৱনি কৰিবলৈ ৰামধেনুৰ আমি অংকন কৰিলোঁ। ইয়াক কেনে পালে আপোনালোকে জনাব।